থাকিব আমার ল্যান্ডটো লৈ গৈছে আমার ঘরবাড়ি ভাঙিছে আমার মসজিদ ভাঙিছে আমার সুপারি কাটিছে আর এতিয়া বেলেগ মানুহ সোমাব এইটো কোনে ধৈর্য ধরিব এইটো আর ধৈর্যটা হব আর হলে পুরা জিলা জুড়ি হব তেতিয়া আর প্রশাসনে কি করিব আমি আজি রাতিপুৱা খবৰ পাইছোঁ যে আমাৰ 522 ফ্যামিলি যেটো উচ্ছেদ হয়েছিল ফরেস্ট রিজার্ভ এরিয়া বেলেগ মানুহবিলাকে এতিয়া দখলদারি কৰি আছে আজি মই আহি আমাৰ জিলাধিপতি ডিচিৰ লগ ধৰিছোঁ ডিএফঅ লগ ধৰিছোঁ আমি ক্লিয়াৰ কৈ দিছোঁ এইটো সমষ্টিৰ বিধায়ক আমি আর মানুহবিলাকে যিবিলাক মানুহ ওলাইছে গেট লগাইছে সোমাব নিদে আর ভিতৰত যিবিলাক মানুহ আছে সেইবিলাক উচ্ছেদ কৰা নাই সেইবিলাক এনেই এলটমেণ্ট পোৱা নাই আৰু এতিয়া যেটো হৈ আছে ল এণ্ড অৰ্ডাৰ সিচুৱেশ্যন হ'ব কোনে দখল কৰি আছে এতিয়া কোন মানুহ আৰু দখল কৰি আছে যেটো খবৰ পাইছে ভিতৰৰ পালে যিবিলাক মানুহ আছে ৰিয়াং মানুহ আছে বেলেগ মানুহ আছে আইনৰ কামটো আইনে হৈছে আমি মানি লৈছোঁ ফৰেষ্ট ৰিজাৰ্ভ ক্লিয়াৰ হ'ব লাগিব ক্লিয়াৰ কৰিছে হাজাৰ হাজাৰ সুপারি গাছও কাটিছে ঘরবাড়ি ভাঙিছে মসজিদ ভাঙিছে গোটেই আমি আইনটো মানি লৈছোঁ কিন্তু আজি বেআইনীভাৱে যদি বেলেগ মানুহে এইটো দখল কৰি লয় তেনেহ'লে ল এণ্ড অৰ্ডাৰ সিচুৱেশ্যন হ'ব এইটো আমি ডিচিকো জনাইছোঁ আৰু ডিএফঅ সাহেবকো জনাইছোঁ এইবিলাক বন্ধ কৰিব লাগে চৰকাৰখন আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰি আছোঁ যে ফৰেষ্ট ৰিজাৰ্ভ কৈ যেটো উচ্ছেদ কৰিছে ঠিকই আছে কিন্তু এতিয়া যদি বেলেগ মানুহে দখল লয় আর এটা ডিসপিউট হয় কমিউনাল টেনশন হয় গোষ্ঠী দাঙ্গা হয় তেনেহলে কোন দায়ী হব প্রশাসনে এটু চাব লাগে যে জমিটো ক্লিয়ার করেছে প্রায় 2800 বিঘা ল্যান্ড ওলাইছে তাতে সরকারে যি করে করিব ফরেস্টে যি করে করিব আমার কব লাগা একো নাই কিন্তু এটা প্রশ্ন হয়েছে বেলেগ মানুহে যদি এটু দখল লয় তেনেহলে আমার জিলাখনত ল এণ্ড অৰ্ডাৰ সিচুৱেশ্যন বাহিৰৰ মানুহ গৈ দখল কৰি আছে বাহিৰৰ মানুহটো বাহিৰৰ ভিতৰত যিবিলাক মানুহ আছে এই 522 বাহিৰৰ যেকেইটা ৰৈ গৈছিল যেকেইটা ৰৈ গ'ল সিহঁতৰ এলটমেণ্ট নাই এলটমেণ্ট থাকিলে বেলেগ কথা এতিয়া এই জমিটো চৰকাৰে কি কৰিব চৰকাৰৰ কথা ফৰেষ্টে কি কৰিব ফৰেষ্টৰ কথা কিন্তু বেলেগ মানুহ যদি তাতে বহেতে আমি মানুহবিলাক কেনেকৈ কণ্ট্ৰল কৰিম প্ৰশাসনে কৰিব লাগে প্ৰশাসনে এইটো চাব লাগে সেইসকলৰ যদি এলটমেণ্ট নাই তেওঁলোক কেনেকৈ আছে তেওঁলোকতো উচ্ছেদ কৰিব এটা আগৰ পৰা আমি কৈ আছো এটা ধৰ্মাৱলম্বীক উচ্ছেদ হৈছে ইছলাম ধৰ্মাৱলম্বীক উচ্ছেদ হৈছে বেলেগ ধৰ্মাৱলম্বীক উচ্ছেদ কৰা নাই বেলেগ ধৰ্মাৱলম্বীৰ এলটমেণ্টো নাই এতিয়া কি কৰে চৰকাৰে কৰিব কিন্তু এতিয়া যিবিলাক ল্যান্ড ওলাইছে 2800 বিঘা আপোনালোকৰ মাধ্যমে মিডিয়াত দেখিছোঁ 2800 বিঘা ল্যান্ড ইভেকশন কৰি ওলাইছে ঘরবাড়ি ভাঙিছে মসজিদ ভাঙিছে সুপারি গাছ কাটিছে ঠিক আছে এতিয়া বেলেগ মানুহে যদি এইটো দখল লয় তো এইটো কিবা আইনী ব্যৱস্থা নাই আইনটো খালি মুসলিম ইসলাম ধৰ্মাৱলম্বীৰ ওপৰত এনেকৈ হ'লে আমি শান্তি কেনেকৈ থাকিম আজি আমাৰ জিলাখন শান্তিৰ দ্বীপ বৰাকবেলিত শান্তিতে আছোঁ আমি শান্তিতে থাকিব দিওঁ আইনটো গোটেই মানুহৰ কাৰণত এটু চলাই থাকক এটা জাতিৰ ওপৰত যদি আইনটো থাকে তেনেহলে কেনেকৈ চলিব ফৰেষ্ট প্ৰটেকশ্যন এক্ট 2006 কোৱা হৈছে যে এছটি মানুহ থাকিব পাৰে ফৰেষ্টত এছটি মানুহ থাকিব লাগে এছটি মানুহতো আমি বিপক্ষে কোৱা নাই এছটি মানুহে এলটমেণ্ট এতিয়া পোৱা নাই যেতিয়া পাব এতিয়া বাকি কিছু মানুহ আছে জেনাৰেল কাষ্ট আপুনি সনাতন ধৰ্মাৱলম্বী ইছলাম ধৰ্মাৱলম্বী জেনাৰেল কাষ্ট আমার ইয়াং মানুহবিলাক তো সনাতন ধৰ্মাৱলম্বী হিন্দু ধৰ্ম পালন কৰি আছে আমাৰ মুছলিম মানুহে ইছলাম ধৰ্ম পালন কৰি আছে সেইবিলাক আমি জাতিৰ ওপৰত ক'ব লগা নাই আমি চৰকাৰৰ ওপৰত কৈ আছোঁ যে এটা জাতিক টাৰ্গেট কৰি এইবিলাক কৰি আছে কৰি থাকক সেইবিলাক আমাৰ আপত্তি নাই কিন্তু আজি যদি এইটো যেটো ল্যান্ড ক্লিয়াৰ কৰিছে 2 দিন হোৱা নাই বেলেগ মানুহ যদি তাতে বহে এতে শান্তি আমি কেনেকা জিলাখন থাকিব সেইটো কোৱেশ্যন হৈছে আজি ডিচিক মই কৈছোঁ ডিএফঅক কৈছোঁ আপোনালোকে এইটো একশ্যন লওক আমি এজন প্ৰতিনিধি আমি এইটো সমষ্টিৰ 2 বাৰৰ বিধায়ক আমিতো এইবিলাক কেনেকা কৰিম প্ৰশাসনে চাব লাগে আইনটো প্ৰশাসনে বাচাব লাগে